এটাও বিহাৰী তিনিচুকীয়াত থাকিবলৈ দিয়া নহব। তিনিচুকীয়াত বন্ধ হ'ব লাগিব বিহাৰীৰ দপদপনি। বিহাৰী দিৱসৰ পাছতে এইবাৰ ছট পূজা অনুষ্ঠিত কৰাক লৈ উত্তপ্ত ঐতিহাসিক মটক ৰাজ্য তিনিচুকীয়া। এই অধিকাৰ দিলে কোনে? ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে? মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল তিনিচুকীয়া পৌৰসভাই। নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবলৈ ওলোৱা কাৰ্যত ক্ষোভিত তিনিচুকীয়াৰ প্ৰতিগৰাকী অসমীয়া। নিশাই উত্তপ্ত কৰি তোলাত কাৰ্যসূচী বাতিল কৰে জিলা আয়ুক্তই। কাৰ্যসূচী বাতিল কৰাক কেন্দ্ৰ কৰি জয় শ্ৰীৰাম ধ্বনিৰে পথ অৱৰোধ বিহাৰী সম্প্ৰদায়ৰ একাংশৰ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আমাৰ এইটোৱে লোৱা হৈছে যে যিহেতু ৰাইজ ওলাই আহিব পূজাৰ কাৰণে, তো গতিকে লোকেশ্যনটোৰ ভিতৰতে এডোখৰ মানে ভাল লোকেশ্যন এটা চাই পেলাই তেওঁলোকে যাতে পূজা কৰিব পাৰে শান্তিপূৰ্ণভাৱে, সেইখিনি আমি হ'ব বুলি তেওঁলোকক জনাইছোঁ। এতিয়া সুৰক্ষা ব্যৱস্থা ইয়াত গোটেই পুলিচৰ ফ'ৰ্চটো ইয়াত আছে আৰু আমাৰ ফালৰ পৰাও ইয়াত মেজিষ্ট্ৰেট ৰিপৰ্ট কৰা হ'ব। গতিকে যাতে তেওঁলোকে কৈছে যে বেছি মানুহ নহয়, আগবেলা আৰু পিছবেলা মিলাই 200 মান হ'ব বুলি কৈছে। গতিকে এইখিনি আমি আমাৰ ফালৰ পৰা এইখিনি ছিকিউৰিটি ব্যৱস্থা আমি কৰাই দিম। কিন্তু ক্ষোভিত দল সংগঠনৰ লগতে তিনিচুকীয়াৰ প্ৰতিগৰাকী অসমীয়াই ইয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱাৰ ভাগতে ওলাই আহে। ছট পূজা পতাক লৈ নাই কোনো আপত্তি, কিন্তু মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত কোনো স্থানতে কৰিব নোৱাৰিব ছট পূজা। ইয়াৰ বাবে দায়ী কোন? জবাবদিহি তিনিচুকীয়া প্ৰশাসনক। আমি ইয়াত ৰৈ আছো এটা সিদ্ধান্ত কৰিবৰ কাৰণে যে আমাৰ যি ঐতিহাসিক নপুখুৰী মৌত নন্দন কানন, তাত আমাৰ যি ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে? আৰু এতিয়া আজি প্ৰায় 12 ঘণ্টাৰ ওপৰ উকলি গ'ল, এতিয়া বিহাৰীয়ে আমাক ফটো পাতিব পৰা হ'ল। এইটো কেনেকুৱা ধৰণৰ হ'ব পালে? কোন ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ বলি হৈ আমাৰ এই অসমীয়াক আজি গোষ্ঠীগত সংঘৰ্ষ কৰিবৰ বাবে চিন্তা কৰি আছে? কিন্তু ইয়াৰ বাবে দায়ী প্ৰথমতে কম তিনিচুকীয়া মিউনিচিপালিটিৰ যি এজন পৌৰপতি পুলক চেতিয়া, ইয়াৰ বাবে একমাত্ৰ দায়ী। তাৰপিছত আছে প্ৰশাসন। ইয়াক কেনেকৈ ইয়াক অনুমতি পালে দিলে তেখেতলোকে যে আমাৰ কীৰ্তিচিহ্নসমূহৰ ওপৰত পূজা পাতল কৰিবলৈ দিবৰ বাবে? ইয়াত আমাৰ বেংগল ৰাজ্যৰ অসমীয়াৰ অধিকাৰ আছে, অসমৰ ৰাইজৰ অধিকাৰ আছে, যি নিজকে ভাবে। চেতিয়া উপাধিকাৰী প্ৰথমে তেখেতক আমি মটক মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা তেখেতক প্ৰথমে ধিক্কাৰ জনাইছো। আমাৰ শান্তিত বাস কৰা আমাৰ জনগোষ্ঠী তেখেতসকলে অশান্তিৰ বীজ বিয়পাবলৈ সৃষ্টি কৰিছে। কিন্তু ছট পূজাত আমাৰ কোনো আমি বিৰোধিতা নহয়, ছট পূজাত তেখেতসকলে পাতিব পাৰে, কিন্তু আমাৰ যিটো ঐতিহাসিক নপুখুৰীত ইয়াত ছট পূজা কোনোপধ্যে আমি পাতিব দিব নোৱাৰো আৰু নিদিওঁ। আৰু অদূৰ ভৱিষ্যতলৈ ইয়াত এনেধৰণৰ বহিৰাগতৰ বনিয়াই নিজৰ কিছুমান পূজা পাৰ্বণ কৰিবলৈ তেখেতসকলে ইয়াত নকৰাই ভাল। আমি সজাগ হৈ আছো। ইপিনে ঘটনাক লৈ আলফা স্বাধীনৰ প্ৰেছ বিবৃতি। নপুখুৰীত ছট পূজা আয়োজনৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিলৰ বাবে জিলা আয়ুক্তক আহ্বান। হেঁচাত কাৰোবাৰ ছত্ৰছায়াত আৰু কাৰোবাৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ প্ৰশাসনে যে এনেবোৰ কাণ্ড কৰিবলৈ গৈছে, এই কথা স্পষ্ট হৈ পৰিছে। ইয়াৰ এটা মূল উদাহৰণ আমি দেখুৱাই দিব বিচাৰিছো যে প্ৰশাসনে সন্ধিয়াৰ সময়ত এখন পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া ডাঙৰীয়াই এখন নটিচ প্ৰেৰণ কৰিলে যে ইয়াত কোনো ধৰণৰ ছট পূজা পালন কৰিবলৈ যি অনুমতি NOC দিয়া হৈছিল, এই NOC বাতিল কৰা হ'ল। তাৰ পাছত কিয় আকৌ পুনৰ ছট পূজা পাতিবৰ বাবে তেওঁলোকে অনুমতি প্ৰদান কৰিছে, এই কথা আমি স্পষ্টভাৱে আমি জানিব পাৰিছো যে ইয়াত বিশিষ্ট যিসকল ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ আছে, এই কথা গম পাইছো। এটা কথা আমি পুনৰবাৰ ৰাজনৈতিক বিষয়ববীয়াসকলক আমি জনাই দিব বিচাৰিছো
জনগোষ্ঠীয় আৱেগক লৈ যাতে তেওঁলোকে ৰাজনীতি নকৰে অসমীয়াৰ তিনিচুকীয়াত আপোনালোকে এটা কথা ভাবিলে ভুল ভাবা হ'ব যে তিনিচুকীয়াত অসমীয়া মানুহৰ সংখ্যা কম আপোনালোকক এটা কথা আমি জনাই দিব বিচাৰিছো তিনিচুকীয়াত বসবাস কৰা গাঁৱে ভূঞে চহৰে নগৰে বহু সংখ্যক আমি বহু খিলঞ্জীয়া লোক জীয়াই আছো মূৰ দাঙি হিৰ ফুলাই আমি আছো আমি সেইসকল কিন্তু জাগিবৰ হলে তিনিচুকীয়া অশান্ত পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে আমি পুনৰবাৰ জিলা প্ৰশাসনলৈ এই চেগতে আমি আহ্বান জনাইছো যে অহা কালিলৈ যদি যিকোনো পৰিস্থিতিত যদি পৌৰসভা বা জিলা প্ৰশাসনে যদি ইয়াত ছট পূজা পাতিবলৈ হয় ইয়াত যদি কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আজি আপোনালোকে জানে যে নিশা আজি এতিয়া 2 বাজিবৰ হ'ল এতিয়া নপুখুৰীৰ পাৰত 150-200 ল'ৰা এতিয়াও সজীৱ হৈ আছে আমি অনুৰোধ জনাইছো যে এওঁলোকক আমাৰ প্ৰাপ্য আৰু আমাৰ অধিকাৰখিনি তেওঁলোকে যাতে কাঢ়ি নিবৰ বাবে চেষ্টা নকৰে আমাৰ সম্পদসমূহ তেওঁলোকে বনিয়া গোষ্ঠীয়ে লৈ গৈছে কিন্তু আমি আজি পৰ্যন্ত আমি একো কোৱা নাছিলো কিন্তু আৰু সহ্য নকৰো নপুখুৰী পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহব সমন্বয়ৰ মাজেৰে বাস কৰা তিনিচুকীয়াত সকলোৱে যাতে শান্তি শৃংখলাৰে বাস কৰে তাৰ বাবে আহ্বান জনাই ওলাই আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল কিন্তু শেহতীয়াকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি